So cell organelles are what? Cell organelles are the contents or the working components of the cell. এটা তুমি ক'ব পাৰা যেনেকৈ আমাৰ বডিত অৰ্গানছবোৰ থাকে, অৰ্গানছবোৰ আমাৰ বডিৰ কাৰণে যেনেকুৱা কাম কৰে, চেলৰ কাৰণে তেনেকুৱা চেলৰ ভিতৰতো অৰ্গানছ আছে, সেইকাৰণে আমি অৰ্গানবোৰ বুলি নকওঁ, সেইটোক আমি কি বুলি কওঁ? অৰ্গানেলছ বুলি কওঁ। ঠিক আছে? চ' অৰ্গানেলছ যেতিয়া আমি কওঁ, তো অৰ্গানেলে কি কৰে? চবৰ বেলেগ বেলেগ নিজা নিজা এটা ফাংচন আছে। যেনেকা এটা অৰ্গানেলে কি কৰে? তোমাৰ এনাৰ্জি ষ্ট'ৰ কৰাৰ কাম কৰে, এনাৰ্জি এইবিলাক পঢ়িম আমি, মাইটকণ্ড্ৰিয়া বুলি কয়। চ' এনাৰ্জি ইউনিট ষ্ট'ৰ কৰে তাতে। ঠিক আছে? যাতে যেতিয়াই চেলত এনাৰ্জি দৰকাৰ পৰে তেতিয়াই সোমাই যাব পাৰে, মানে তোমাৰ এনাৰ্জি ৰিলিজ কৰি দিব পাৰে। গম পাইছানে? চ' দেট ইজ ওৱান কাইণ্ড অফ অৰ্গানেল। চ' সেই অৰ্গানেলটোৰ ওপৰত বাকী গোটেই চেলটো ডিপেণ্ড কৰে, ইভেন দ্য আদাৰ অৰ্গানেলছ এজ ৱেল। ঠিক আছে? বিকজ বাকী অৰ্গানেলবোৰো এনাৰ্জি লাগে। চ' তেতিয়া সিহঁতে কেনেকুৱা পায়? সেই পাৰ্টিকুলাৰ অৰ্গানেলটোক খবৰ কৰে। আমি যেনেকুৱা আমাৰ ইয়াতে চোৱা বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কাম কৰে, হয় নে নহয়? চ' চবৰে প্ৰয়োজন আছে। চবে এজনৰ কামৰ আউটপুটটো আন এজনে ইনপুট হিচাপে লয়, হয় নে নহয়? গম পাইছানে? sir. So that is how the organelles inside the cell work, and each of the organelles have their specific critical functions which are very crucial for the survival of the cell. So আমি প্ৰকেৰিয়টিক চেলক চাইছিলো, প্ৰকেৰিয়টিক চেলত ইমান বস্তু নাছিলে, হয় নে নহয়? মনত আছেনে প্ৰকেৰিয়টিক চেল যেন আছিলে? দিছ ৱাজ দ্য প্ৰকেৰিয়টিক চেল। তাৰে ভিতৰত চোৱা অকল ৰাইবছমছ আছে, নিউক্লিয়াছটোও ভালদৰে নাই। So why such an arrangement? Because most of the organelles are not present. এটা নর্মাল মাল্টিসেলুলার অর্গানিজমৰ সেলত কিন্তু you will see all the different kinds of organelles available. ঠিক আছে? বাট মানে এটা না থাকে, মানে there are more than 12-13 টাইপস থাকে মিনিমাম। গম পাইছা? সো ইয়াতে চোৱা অকল এটাই আছে। কিয় এটা আছে? বিকজ প্ৰকাৰিয়টিক চেল হয়, প্ৰিমিটিভ চেলুলাৰ ষ্ট্ৰাকচাৰ হয়, সেইকাৰণে কি হয়? these are very basic kinds of cells. That is why আর মোস্টলি ইউনিচেলুলাৰ হয়। চ' ইমান অৰ্গানেলছ নাথাকেও, আৰু থাকিলেও সিহঁতৰ চেলটো ছাপৰ্ট নকৰিলে। গম পাইছা? বিকজ চেল ইজ পুৰলি মেড। গম পাইছানে? Sir. চ' দেট ইজ ৱাই তোমাৰ যেতিয়াই মানে অৰ্গানিজমটো কমপ্লিকেটেড হৈ যায়, মানে দ্য arrangement of cells inside the বা the working, the functioning of the organism, internal functioning যোনটো হয়, সেইটো যে যেতিয়া কমপ্লিকেটেড হৈ যায়, কমপ্লেক্স হৈ যায়, তেতিয়া কি হয়? তোমাৰ চেলৰ ভিতৰ চেলটোও কমপ্লিকেটেড হৈ যায়। চ' সেই চেলৰ ভিতৰত কি হয়? to carry forward those complicated processes of the organism in the body of the organism, those cells have to have specialized components, specialized working components inside them as well. তার মানে অর্গানেলবোৰ বেছিকে কোনটোত থাকিব? যিবিলাক অৰ্গানিজম একদম হাইলি ডেভেলপ, বেছি কমপ্লিকেটেড প্ৰচেছ চলি থাকে সিহঁতৰ বডিত, সেইবোৰ অৰ্গানিজমত কি হয়? আল্টিমেটলি উই কেন সে দ্যাট দে হেভ মষ্ট অফ দ্য অৰ্গানেলছ, ক'ব পাৰি। আৰু যিবিলাক একদম বেচিক চেল হয়, ফৰ এক্সাম্পল ইউনিচেলুলাৰ অৰ্গানিজমত কি হয়? ইমান তুমি অৰ্গানেলছ নোপোৱা। কিয় নোপোৱা? বিকজ সিহঁতৰ বডি ষ্ট্ৰাকচাৰটো বেচিক হয়, সিহঁতৰ বডি ফাংচনবোৰ একদম চিম্পল থাকে, নট কমপ্লিকেটেড লাইক those of multicellular organisms, right? So that is why you won't find so much of cell content. Cell content মানে চেলৰ ভিতৰত যিবিলাক বস্তু থাকে সেইবোৰ ইমান বেছিকে নাথাকে। হেৰি গম পাইছানে? Sir. So that is the reason why we had seen that in prokaryotic cell there are very little membrane bound little structures which we call organelles within the cell. But in eukaryotic cell, which is the cellular structure of most multicellular organisms, those kind of cells have a lot of organelles, many different kinds of organelles. আৰু এটা কথা মনত ৰাখিবা, প্ৰকাৰিয়টিক চেল মানে যেন ইউনিচেলুলাৰ হয় এনেকা নহয়। ইউনিচেলুলাৰ অৰ্গানিজম চেলতো তোমাৰ কিন্তু হেৰি থাকে, অৰ্গানেল বেছিকে পাবা, আৰু সেইবোৰ প্ৰকাৰিয়টিক নহয়, ইউকাৰিয়টিক হয়। ইউকাৰিয়টিক চেলুলাৰ অৰ্গানিজমো আজিকালি পোৱা যায়। প্ৰকাৰিয়টিক চেল কাক কোৱা হয়?
যিবোৰ যেনেকৈ একদম এই যোনটো বেক্টেৰিয়া ফটো দি আছিলে সেই দেট বেক্টেৰিয়া ইজ একচুৱেলি লিভিং সিন্স দ্য ভেৰি বিগিনিং অফ লাইফ অন আৰ্থ গম পাইছানে আৰু সিহঁতৰ বডিত ইমান ইভলিউশ্যন অহা নাই দেট ইজ ৱাই দে চেল হেজ ৰিমেইন দ্য চেম বাট কাৰেণ্ট জেনেৰেশ্যনৰ যিবোৰ বেক্টেৰিয়া একদম ইভলভ হৈ এটা ফৰ্ম হৈছে সিহঁতৰো ছিংগল চেল হয় বাট দেট ছিংগল চেল হেজ a lot more functioning capacity than those primitive bacteria গম পাইছা না বহুতো এটা মিসকনসেপশন থাকে এটা যে প্রোক্যারিওটিক সেল মানেই ইউনিসেলুলার নহয় ইউনিসেলুলার ভিতৰতো ইউক্যারিওটিক সেল আছে গম পাইছা না sir, পাইছো। মানে it is not more about the number of cells it is more about the time when the cell was first formed গম পাইছা যিমান পুৰণা সেল হ'ব একদম প্ৰিহিষ্টৰিক টাইমত যদি সেল হয় তেতিয়া সেইটো সেল আন্ডাৰ ডেভেলপড those cells are called prokaryotic difference to গম পাইছা নে নাই sir, পাইছো। so কিছু মানে অৰ্গান আমি যেনেকা আমাৰ নিউক্লিয়াছটো ডাঙৰ হোৱাৰ কাৰণে আমি ইজিলি দেখা পাওঁ মাইক্ৰস্কোপৰ তলত সিমিলাৰলি আমি হেৰি দেখা পাওঁ কি জানি কয় আমাৰ সেল মেমব্ৰেনটো দেখা পাওঁ সেল ৱালটো দেখা পাওঁ মাইক্ৰস্কোপৰ তলত বাট অৰ্গানলছো কিছু কিছু দেখা পাওঁ যিবোৰ মানে ডাঙৰ ডাঙৰকে থাকে একদম সৰু সৰু অৰ্গানলছবোৰ আমি দেখা নাপাওঁ আনলেছ এণ্ড আনটিল ইউজ এ মোৰ পাৱাৰফুল মাইক্ৰস্কোপ গম পাইছানে চ' ইলেক্ট্ৰন মাইক্ৰস্কোপ হলে তুমি আৰু ভালকে দেখা পাবা ইউ উইল বি এবল টু সি অলমোস্ট 70% অফ অৰ্গানলছ ফাউণ্ড ইন দ্য চেল গম পাইছানে sir, সব নৰ্মেল যিবিলাক আমাৰ হেৰি থাকে মানে কম্পাউণ্ড মাইক্ৰস্কোপ থাকে তাত সেইটো দি কেনে অৰ্গানেল চোৱা মানে ইটছ এ পেইনফুল টাস্ক নৰ্মেলি দেখা নোপোৱাই আৰু যদি বেছিকে ষ্টেইন কৰি দিয়া কি হ'ব ৰঙা হৈ যাব গম পাইছানে চ' দেট ইজ ৱাই মানে more magnification is required to see the because organelles বোৰ আৰু সৰু সৰু থাকে মানে নিউক্লিয়াছতকে ভালেখিনি সৰু থাকে so that is why we have to use a more powerful microscope which has higher magnification okay so আমি mainly আমাৰ animal cell বা plant cellত মানে there are many different kinds of almost 128 টা টাইপৰ organelles থাকে গম পাইছা so ইমান কেইটা organelle মানে এতিয়া পঢ়াৰ কাৰণেতো পসিবল নহয় বিকজ দোজ হু ষ্টাডি বায়োলজি দে নো যে বেলেগ বেলেগ টাইপৰ কি হয় মানে বহুত ক্যাটাগরি আছে বাট আমি কি পঢ়িম আমি ইয়াতে থাকা অকল এই তোমাৰ কেইটা আছে 1 2 3 4 5 6 পাঁচটা আছে সেই পাঁচটা পঢ়িম ঠিক আছে এই পাঁচটা কিয় এই পাঁচটা দিস 5 আর দ্য মোস্ট ইম্পর্টেন্ট ওয়ান্স গম পাইছা sir, সো আমি অকল সেইকেইটাই পঢ়িম বিকজ সেইকেইটা চবতকে ইম্পৰ্টেণ্ট ফাংচনছবোৰ কৰে যেনেকৈ আমাৰ বডিত যদি চোৱা দেৰ আৰ 5 to 6 ইম্পৰ্টেণ্ট অৰ্গান চিষ্টেমছ হয় নে নাই ফৰ এক্সাম্পল ৰেছপিৰেটৰী আছে ডাইজেষ্টিভ আছে এক্সক্ৰিটৰী আছে তাৰপিছত তোমাৰ চাৰ্কুলেটৰী আছে তাৰপিছত তোমাৰ নাৰ্ভাছ আছে মাস্কুলাৰ আছে তো এনেকুৱা স্কেলিটেল আছে তো এই ছটা সাতটা মিলিয়ে আমাৰ বডিত মেইন ফাংচনছবোৰ কেৰি আউট কৰে হয় নাই sir, কৰে। so that is why চেলতো সেই তেনেকুৱা টাইপৰ কাম যিবোৰে কৰে so we'll discuss them ঠিক আছে মানে the functions which are similar to those of the organ systems সেইবোৰ organelles আমি পঢ়িম এতিয়া ফাৰ্ষ্ট আহিলে আমাৰ এইবিলাকৰ নোটছটো আছে মই সেইখিনি ইউজ কৰিম বেলেগকে নিলিখাও টাইমটো অলপ বাচি যাব so first is the endoplasmic reticulum একদম বুজি লোৱা কি হয় বস্তুটো আৰু মই যেনেকাকে শৰ্ট নোটছ বনাই দিছো তাতে চাবা মই ক্যাটাগৰি দিছো ষ্ট্ৰাকচাৰ কেনেকুৱা হয় টাইপছ কি আছে এভৰি টাইপৰ মানে কি ইম্পৰ্টেণ্ট কনচেপ্টবোৰ আছে সেইবোৰ এনেকুৱা ঠিক আছে ফাংচনছ আকৌ বেলেগকে লিখিছো যদি এক্সামত আহে হোৱাট ইজ দ্য ফাংচনছ অফ এণ্ডোপ্লাজমিক ৰেটিকুলাম তেতিয়া ফাংচনছবোৰ তুমি ইয়াৰ পৰা ডাইৰেক্টলি লিখি দিব পাৰিবা গম পাইছানে মই তেনেকুৱাকে বনাই দিছো নোটছখিনি ঠিক আছে হয় sir, So the first thing is endoplasmic reticulum. তো endoplasmic reticulum কি থাকে
ইটস এ লং মানে লং ফৰ্মেট হয় ঠিক আছে এটা ডাঙৰ তুমি যদি হেৰি কৰা ৰ'বা মই এটা কাম কৰোঁ মই আপোনাক শ্বেয়াৰ কৰোঁ এতিয়া ইয়াতে ড্ৰ কৰি দেখা পাইছা এতিয়া sir, পাইছো। Sir, blur আছে। নাই নাই ৰ'বা লোড এতিয়া হৈ আহিছে। আছে একদম জুমত খুলিছো ন চ' এইখনত কি হয় চ' এইখনত কি হয় তোমাৰ চোৱা এইটো যোনটো চাই আছা দিছ ইজ দ্য এনিমেল চেল অ'কে প্লেণ্ট চেলতো থাকে ইয়াতে তুমি চাবা এয়া এনেকুৱা যেন থাকে এই দি ষ্ট্ৰাকচাৰ্ছ দেখা পাইছানে ৰঙা ৰঙাকে লাইন লিখি আছো যে মই দেখা পাইছা sir, পাইছো। চ' সেইবোৰক কোৱা হয় তোমাৰ কি এইবোৰক কোৱা হয় চ' সেইবোৰক কোৱা হয় তোমাৰ হেৰি endoplasmic reticulum ঠিক আছে there are two different kinds of endoplasmic reticulum this is one kind of endoplasmic reticulum and this is another kind of endoplasmic reticulum ঠিক আছে এয়া এই যেন এইবোৰ যেন এনেকা দেখা পাইছানে sir, পাইছো। চ' এইটো কোৱা হয় স্মুথ এন্ডোপ্লাজিক ৰেটিকুলাম আৰু ৰাফ এন্ডোপ্লাজিক ৰেটিকুলাম ৰাফ এন্ডোপ্লাজিক ৰেটিকুলামটো কি হয় সিহঁতৰ চাৰ্ফেচটো অলপ ৰাফ থাকে আৰু সিহঁতে কেনেকুৱা এই মানে লাইন্স টাইপ থাকে মানে এটাত ক'ব পাৰা এই তুমি খাইছা না এই তোমাৰ সেইটো কি কয় চুইচ ৰোল খাইছা ন sir, চুইচ ৰোল খুলিলে যোনটো সেনেকা থাকে ন এয়া কাটিলে যেন সার্কুলার একটা পোর্শন থাকে এটা আগৰ একটা পোর্শন এটা ওলাই যেন লম্বাকে sir, that is endoplasmic reticulum is like that ভিতৰত যেন ক্ৰীম লগোৱা থাকে সেই ক্ৰীমৰ লেয়াৰটোৰ নিচিনা তোমাৰ আল্টিমেটলি ভিতৰৰ যেন ক্ৰীমৰ তলৰ লেয়াৰটো থাকে তেনেকুৱা টাইপৰ এন্ডোপ্লাজিক ৰেটিকুলামটো নিউক্লিয়াছৰ সাৰাউণ্ড কৰে ঠিক আছে ওকে চ' এন্ডোপ্লাজিক ৰেটিকুলামটো কি একচুৱেলি these are the is a membrane bound tubes okay tube হয় দুটাই টিউব হয় রাফ টু টিউব হয় স্মুথ টু টিউব হয় so it looks like long tubules or round or oblong bags viscals নিচিনা বেগৰ নিচিনা দেখা গম পাইছা ডাঙৰ ডাঙৰ থাকে ফুলি ফুলি থাকে এইটো so এইটো viscals বুলি vesicles বুলি কয় ঠিক আছে vesicles to ultimately you can say that bag like structure গম পাইছানে sir, আৰু এটা বস্তু কৈ দিওঁ যিমান আমি অৰ্গেনেল পঢ়িম এই গোটেইকেইটা অৰ্গেনেল দুটাৰ মেমব্ৰেন বাউণ্ড গম পাইছা কিয় মেমব্ৰেন বাউণ্ড বিকজ চেলৰ এই অৰ্গেনেলছবোৰৰ ভিতৰত কি ক্ৰিয়েট হয় নিউ কেমিকেল ৰিয়েকশ্যনছ টেক প্লেচ ঠিক আছে বায়োকেমিকেল ৰিয়েকশ্যনছ টেক প্লেচ আৰু সেইটো কি কৰে আল্টিমেটলি সাম ইম্পৰ্টেণ্ট প্ৰডাক্টছ আৰ ফৰ্মড ডিউৰিং দ্যাট ৰিয়েকশ্যন আৰু সেই ৰিয়েকশ্যনৰ প্ৰডাক্টটো বেলেগ অৰ্গেনেলছ বা নিউক্লিয়াছটো বা অভাৰঅল চেলটোৱে ইউজ কৰে গম পাইছা চ' মেমব্ৰেনৰ ভিতৰত কি সোমাব মেমব্ৰেনৰ বাহিৰত কি যাব ওলাই যাব সেইবোৰ চব কণ্ট্ৰল থাকে and everything passes through that membrane গম পাইছা so all the organelles that we are going to discuss are membrane bound গম পাইছা sir, membrane মানে বাউণ্ডাৰী মানে সেমি পাৰমেবল বাউণ্ডাৰী যোনটো সেইটো so এনেকুৱা ভেচিকেলছ টাইপ থাকে বেগ টাইপ so endoplasmic reticulumটো কিহেদি বাউণ্ড কৰা থাকে it is bounded by the ER membrane ঠিক আছে ER membrane is similar to structure in the plasma membrane যেনেকা plasma membrane আমাৰ চেলৰ বাউণ্ডাৰী হয় similarly ER membrane endoplasmic reticulumৰ membraneটো ultimately endoplasmic reticulumক বাউণ্ড কৰি ৰাখে গম পাইছা না বাউণ্ডাৰী হিচাপে দি ৰাখে so there are two types of endoplasmic reticulum first is rough endoplasmic reticulum আৰু এটা হ'ল smooth endoplasmic reticulum roughখন scattered থাকে it is much away from the nucleus ঠিক আছে ইমান ওচৰত নাথাকে নিউক্লিয়াছৰ but the rough endoplasmic reticulum is quite near to the তোমাৰ নিউক্লিয়াছ গম পাইছানে সেইখনো কিয় হয় মই বুজাই আছো so
আৰিয়াৰটো যদি তুমি মাইক্ৰস্কোপত দি দেখা ইয়াতে তুমি দেখা পাইছা ন ইয়াতে সাৰফেস আছে মই যদি ৰাফটো দেখাও সো ইয়াতে তুমি চাবা বেছিয়ে জুম কৰি দিছো এইটো ডায়াগ্ৰামটো চোৱা ডায়াগ্ৰামত কি হৈ আছে তোমাৰ ইয়াতে দেখা পাইছা ন ৰাফ এই যে ডটছবোৰ দেখা পাইছা ন sir. এই যে ডটছবোৰ যে দেখা পাইছা আৰিয়াৰৰ ওপৰত ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ সাৰফেসৰ ওপৰত বহি আছে তো ইহঁতে বহিব পাৰিছে অনলি বিকজ দ্য সাৰফেস ইজ ৰাফ ঠিক আছে সাৰফেসখন যদি স্মুথ হলে হয় বহিব নোৱাৰিলে গম পাইছানে বিকজ যিমান ৰাফনেছ কম হ'ব ইমান তোমাৰ যিমান স্মুথ হ'ব সাৰফেস ইমান ফ্ৰিকশন কমি যায় সেইকাৰণে দেৰ আৰ নো মানে স্লিপ কৰি যাব পাৰে সেইকাৰণে এই পাৰ্টিকলছবোৰ কি হয় মই কৈ আছো তো ধৰিব পাৰিছানে এখন কি হয় মানে ৰাফ যেন হয় সাৰফেসটো কিয় ৰাফ হয় Sir, পাইছো so because they have to hold some important components on their surface সিহঁতৰ সাৰফেসৰ ওপৰত কি হয় many different kinds of chemical reactions take place so particles বোৰ attach হৈ থাকে মানে these are called ribosomes কি বুলি কোৱা হয় ribosomes বুলি কোৱা হয় গম পাইছানে মই লিখিছিলো ইয়াতে rough because surface is covered with ribosomes ribosomes are small circular মানে দানা দানা টাইপ থাকে গম পাইছানে এই হেৰি খাইছানে সাবুদানা খাইছানে sir কি ক'লে সাবুদানা যেন sir গম পাইছো অ পাইছো sir এইটোক ইংলিছত কি কয় জানানে টেপোইকা নাজানো sir টেপোইকা TAPOICA শুনিছা তো আগত ৱৰ্ডটো sir আকৌ কওকচোন sir কি ক'লে টেপোইকা TAPOICA sir যিয়ে হওক তোমাৰ তেনেকুৱা টাইপৰ তেনেকুৱা হবা তুমি এটা কেকৰ ওপৰত তুমি তেনেকা সাবুদানা এনেকা হেৰি মানে লগাই ৰাখিছা তো সেই সব তুমি যদি বেছিকে লগাই ৰাখা তেতিয়া কি হ'ব অলপ ওপৰত টাচ কৰিলে কি হ'ব ৰাফ যেন লাগিব ন সাৰফেসটো sir লাগিব that is why it is named after that because মাইক্ৰস্কোপৰ তলত চালে কি হয় দেখাত যে লাগে যে তাতে it's a rough surface it has a rough surface actually rough surface নাই তাতে কি আছে রাইবোসোমসবোৰ attach হৈ আছে তাৰ সাৰফেস ঠিক আছে তো রাইবোসোমস কি হয় রাইবোসোমস সব এক্টিভ সেলত থাকে এক্টিভ সেল মানে লিভিং সেলত থাকে ঠিক আছে আৰু হেইটোত কি হয় প্ৰটিন ম্যানুফ্যাকচাৰ হয় রাইবোসোমসত কি হয় protein manufacture. So that is why we can say that the rough endoplasmic reticulum provides a surface for active protein manufacturing. গম পাইছা protein manufacturing তো mainly তাতে ক'ত হয় আর rough endoplasmic reticulumৰ surface হয় okay গম পাইছা yeah ribosomes present in all living cells they manufacture proteins okay ধৰিব পাৰিছা sir so এতিয়া কি হ'ব ইয়াতে তুমি চোৱা এটা নেটৱৰ্ক টাইপ আছে হয় না ইটস এ নেটৱৰ্ক হয়নে sir so সেই নেটৱৰ্কটোত কি আছে ৰবা ইয়াতে দেখাও
সো ইয়াতে কি হৈ আছে, ইয়াতে তুমি চোৱা এটা নেটৱৰ্ক টাইপ আছে হয়নে, নেটৱৰ্ক টাইপ আছে, দিছে নেটৱৰ্ক হয়নে, দেখা পাইছানে, ইয়াৰ পৰা sir, ইয়াৰলৈ ইয়াৰলৈ তো দিছে নেটৱৰ্ক, ওকে ইয়াতে অলপ আছে। So this network contains lot of ribosomes, okay, so proteins বোৰ manufacture কৰাৰ পিছত য'ত লাগে it covers almost all the entire 360 degree of the cell, nucleus চাৰিওফালে থাকে। so এটা ঠাইৰ পৰা আন এটা ঠাইত ভাবা ইয়াতে protein কম আছে, so automatic এই নেটৱৰ্কৰ থ্ৰু দি ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ থ্ৰু দি আল্টিমেটলি এইটো সাইটত ৰিচ কৰিব পাৰিব আৰু সেই আৰিয়াৰক কভাৰ মানে সাৰাউণ্ড কৰি থাকে বাকি অৰ্গানছবোৰ, যাতে যেতিয়া প্ৰটিনছবোৰ দৰকাৰ পৰে they can easily obtain it from the RER network, গম পাইছা? sir, পাইছো। So that is why we can say that তোমার the manufactured proteins are then sent to the various places in the cell depending on need using the ER মানে এন্ডোপ্লাজমিক রেটিকুলামৰ থ্ৰু দি আল্টিমেটলি য'ত লাগে গুচি যায়, okay, as simple as that. So সেইকাৰণে it's a network হয় না, আমি যেনেকৈ ইণ্টাৰনেটটো ইউজ কৰি আছো কি হয় নেটৱৰ্ক হয় ন, য'ত আমি পুরো ওয়ার্ল্ডৰ পৰা ইনফরমেশন শেয়ার কৰিব পাৰোঁ, তেনেকুৱা ইয়াতে প্ৰটিন শেয়াৰৰ কাৰণে প্ৰটিন এণ্ড আদাৰ ইম্পৰ্টেণ্ট থিংছ ফ্ৰম দ্য নিউক্লিয়াছ ইনক্লুড ইনফরমেশন এক্সচেঞ্জ হয়, important materials exchange হয়, তো everything is transferred to that network, গম পাইছা? sir, so that is the main function of rough endoplasmic reticulum, মানে it's এটো কমে পড়া তুমি এটা ট্রান্সপোর্ট নেটওয়ার্ক হবো পারো, it's a transport network, okay, where materials are transported from one organelle বা one part of the cell to another part of the cell. তো এটো আছিল আমার RER এর কথা, রাফ এন্ডোপ্লাজমিক রেটিকুলামের কথা। এতিয়া আহিলে স্মুথ এন্ডোপ্লাজমিক রেটিকুলাম। RER এর উপৰত যদি আমার প্রোটিনস ম্যানুফ্যাকচার হয়, SER যোনটো স্মুথ এন্ডোপ্লাজমিক রেটিকুলাম হয় তাৰে ওপৰত কি ম্যানুফ্যাকচার হয়, ফ্যাট মলিকিউলস, আৰু সেই ফ্যাট মলিকিউলসৰ কি সেলৰ ভিতৰত কি কোৱা হয়, লিপিডস বুলি কোৱা হয়, ঠিক আছে, গম পাইছা? sir, পাইছো। সো এইটো আটাইতকৈ সবতকে ইম্পৰ্টেণ্ট তোমাৰ ক'ব পৰা যে অৰ্গানেল হয়, কিয় ইম্পৰ্টেণ্ট অৰ্গানেল হয়, ইভেন ইম্পৰ্টেণ্ট দেন মোৰ ইম্পৰ্টেণ্ট দেন মাইটকন্ড্ৰিয়া, কিয় মই কৈ আছো, সেল যেতিয়া এটা ড্যামেজ হয়, সেল ড্যামেজ মেইন কাৰণটো হয় তোমাৰ ড্যামেজ মানে মোস্ট কমন ড্যামেজ ফর্ম ইজ ড্যামেজ ইন দ্য সেল মেমব্রেন, বিকজ সেল মেমব্রেনটো বিৰাট ডেলিকেট, গম পাইছা? সো সেল মেমব্রেনটো যেতিয়া ড্যামেজ হয়, সেল মেমব্রেনটো ৰিপেয়াৰ কৰিব লাগে, ভাবা বেছিকে ড্যামেজ হলে তো সেলটো মৰিয়ে যাব, সেলটো যদি বাচি আছে আৰু সেলটো যদি নিজকে বচাই ৰাখিব বিচাৰে, so what it will do, it will need two things to rebuild that damaged portion of the cell membrane, so those two things are fats and proteins, so fats and proteins না থাকিলে এই cell membrane টো rebuild কৰিব নোৱাৰিব, গম পাইছানে? sir, so that is why the smooth endoplasmic reticulum or পৰা ফ্যাটটো আহে আৰু rough endoplasmic reticulum পৰা কি পায়, সেলটোৱে proteins পায়, so using those two things the cell can build cell membrane, যেতিয়া হেতু সেলৰ পৰা আন এটা সেল ৰিপ্ৰডিউস হৈ আছে তেতিয়া এই দুটা বস্তু কামত আহে, গম পাইছা? is it clear? yes sir, so this is the important thing, because SAR আৰু RER যদি না থাকিলে হয় তেতিয়া আমাৰ সেলটো ইজিলি ড্যামেজ হৈ গ'ল, মানে ড্যামেজটো হলে হয়, ড্যামেজ হৈ ৰিপেয়াৰ নহলে, ওকে, সো এইটো আমাৰ মেইন আছিলে, সো ইয়াতে মই নোটছত লিখিছো অলৰেডি, সো they manufacture fats which are called lipids আৰু ribosomes manufacture proteins, ঠিক আছে, এতিয়া protein আৰু fat মিলি কেনে use for generating cell membrane, so this entire process proteins আহে RER ৰ পৰা, fats আহে SER ৰ পৰা, and the combination of these two things helps to build the cell membrane, so এই process টো কি বুলি কোৱা হয়, এই process টো কোৱা হয় membrane biogenesis, গম পাইছা?
সেলে যেতিয়া সেল মেমব্ৰেন বনায় সেই প্ৰচেছটো কোৱা হয় সেল মেমব্ৰেন বায়োজেনেসিস, and that is possible only because of two important materials, that is proteins and fats. Okay, Yes, sir. okay. So সব বস্তু অকল মেমব্ৰেনৰ কাৰণে নহয়, বেলেগ কিছুমান বস্তু তোমাৰ প্ৰটিনছ আৰু লিপিডছ যিবোৰ ফৰ্ম কৰা হয় SCR আৰু RER, so those are also used for to work as enzymes. ঠিক আছে, কেতিয়াবা কিছুমান প্ৰটিন এনজাইমত কনভাৰ্ট কৰি দিয়া হয়, এনজাইম তাৰপিছত হৰমোনছ এইবোৰক কি কৰে তোমাৰ আমাৰ বডিটো জানাই এনজাইম আৰু হৰমোনৰ কাম কি, হৰমোনে কি কৰে তোমাৰ বডিৰ বেলেগ বেলেগ অৰ্গানৰ ফাংশনিংটো প্ৰপাৰলি মেইনটেইন কৰে, আৰু এনজাইমৰ কাম কি, এনজাইমৰ মেইন কাম হ'ল তোমাৰ ডাইজেশ্যন প্ৰচেছ হয় না, সেলুলাৰ ডাইজেশ্যন, সেলৰ ভিতৰত যোনটো ডাইজেশ্যন হয় সেইটোতো কাম কৰে, প্লাছ আমাৰ যোনটো হেৰি আছে মানে ওভাৰঅল বডিৰ যোনটো ডাইজেস্টিভ সিস্টেম তাতেও কাম কৰে, গম পাইছা? ভাবি গম পাইছা? sir. Sir, পাইছো। সো এইটো, সো আমি দেখা পালো যে ER is a very important মানে তোমাৰ organelle from a functional and structural perspective, because structure to ultimately এইটোৰ কাৰণে মেইনটেইন কৰিব পাৰে, structure in the sense তোমাৰ বাউণ্ডাৰীটো বা ভিতৰত যদি কিবা বেলেগ ড্যামেজ হৈছে সো সেইবোৰ ফিক্স কৰাৰ কাৰণে এই প্ৰটিনছ আৰু ফেটটো বহুত কাম। সো ইউজুয়ালি ER টো কিহত থাকে, ইট ইজ প্ৰেজেন্ট ইন এ নেটৱৰ্ক ফৰ্ম, ঠিক আছে, নেটৱৰ্ক ফৰ্মত থাকে। সো আলটিমেটলি নেটৱৰ্ক সিস্টেম টাইপ, মই ক'লো না ট্ৰান্সপোর্ট নেটৱৰ্ক বুলি ক'ব পাৰা, ঠিক আছে। সো তুমি এই ER-টোক ইজিলি আইডেন্টিফাই কৰিব পাৰা, যিকোনো সেলত তুমি সেল লোৱা, যিকোনো এনিমেল সেল বা যিকোনো প্লান্ট সেল লোৱা, you can easily identify the ER part, ER organelle to identify করবে, because that is the part which is present as a network, ঠিক আছে, এটাৰ লগত আৰু এটা লগ লাগি এটা নেটৱৰ্ক টাইপ এটা দেখা পাবা, যেনেকৈ আমি কেবল লগাও ন, এটা ভাবা এটা তোমাৰ মানে USB হাব আছে, এই হাবৰ লগত তুমি বেলেগ বেলেগ তার লগাই বহুত কেইটা ডিভাইস চার্জ কৰিব পাৰা, হয় না না? sir. No, so তেনেকুৱা টাইপ। Okay, so these are the properties. So first এতিয়া functions হতে আহিম, ঠিক আছে, functions of endoplasmic reticulum, function বোৰ কি হয়? First function is they act as a network for transport of important components, especially proteins. So গোটেই সেলক protein দৰকাৰ হয়, বেলেগ organelles বোৰো দৰকাৰ হয়, নিউক্লিয়াছৰো দৰকাৰ হয়, overall cellular মানে স্ট্রাকচারটো মেইনটেইন কৰাৰ কাৰণে দৰকাৰ হয়। সো এই গোটেই বস্তুটো ট্রান্সপোর্ট কিহেদি হয়? থ্ৰু দা endoplasmic reticulum from one portion to the other. Okay, গম পাইছা? Sir. নেক্সট তোমাৰ যোনটো হেৰি হয় Sir, আপোনাৰ সাউন্ডটা আহি আছে। সাউন্ড আহি আছে, sir. কি সাউন্ড আহি আছে? কিবা ইকো হৈছে, নাই কিবা ইকো হোৱা নাই। ইকো হৈছে নেকি স্যার? এতিয়া আছে? স্যার এতিয়াও আছে। এতিয়া আছে, এতিয়াতো আহিব নালাগে, ৰ'বচোন, ইকো হৈ আছে। স্যার লাইক আছে কিবা টেন কেনেকে সাউন্ড আহি আছে। ৰ'বচোন, মোৰ এটা ফোন আহিছে, মই এটা ৰিচিভ কৰিলোঁ। তো এইটো আমাৰ আছিলে তোমাৰ হেৰি মানে যোনটো ফাংশন হয়, ফাৰ্স্ট ফাংশনটো এইটো হয়, বুজি পাইছা? স্যার। সো কথাটো হ'ল তোমাৰ সেকেন্ড ফাংশন যোনটো হয়, সেকেন্ড ফাংশনটো কি হয়? ফার্স্ট হল এইটো সাইটোপ্লাজমিক ফ্রেমওয়ার্ক হিসাবে কাম করে, ঠিক আছে। সাইটোপ্লাজমিক ফ্রেমওয়ার্ক কি হয়? তোমাৰ যেতিয়া মানে আমাৰ বডিত যেতিয়া তোমাৰ কিছুমান বায়োকেমিক্যাল এক্টিভিটিজ হয়, বায়োকেমিক্যাল মানে ৰিয়াকশনছ বোৰ যি হয়, গম পাইছানে? ৰিয়াকশনছ বোৰ গম পাইছা?
গম পাইছানে কাপি হয় স্যার সো সেই বায়োকেমিকেল ৰিয়েকশ্যন মোষ্ট অফ দ্য বায়োকেমিকেল ৰিয়েকশ্যনৰ কাৰণে সেই এন্ডোপ্লাজমিক ৰেটিকুলামে কি কৰে এন্ডোপ্লাজমিক ৰেটিকুলামে এটা সারফেস প্রোভাইড কৰে 5 মিনিট ৰবাচোন মোৰ এই অলপ এটা কাম আহিছে কাব্যিক শুনা পাইছা স্যার পাইছো এতিয়া ইকোটো আছে স্যার এতিয়া ইকো কৈ আছিলে নে ইকো হৈ আছিলে বোলে স্যার নাই স্যার এতিয়া ভাল হ'ল মই নয়েজ সাপ্ৰেশনটো হাই কৰি এতিয়া এটা মাতটো শুনা পাইছা স্যার মাত্র পাইছো ঠিক আছে সো সাইটোপ্লাজমিক ফ্রেমওয়ার্ক এটা প্রোভাইড করে তো সাইটোপ্লাজমিক ফ্রেমওয়ার্ক বলি আমি কলে আমি কি কি বলি গম পাও সাইটোপ্লাজমিক ফ্রেমওয়ার্কটো হল তোমাৰ আমাৰ সাইটোপ্লাজমত যিমান ৰিয়াকশন হয় বা অন দ্য সাইটোপ্লাজম ঠিক আছে এটা বায়োকেমিকেল ৰিয়াকশন হ'ব পাৰে তোমাৰ হেৰিৰ ভিতৰত অৰ্গানেলৰ ভিতৰত হয় না নাই আৰু কিছু কিছু বায়োকেমিকেল ৰিয়াকশন মানে কিহৰ ভিতৰত হয় তোমাৰ ডাইৰেক্টলি ইনসাইড দ্য সাইটোপ্লাজম মানে লিকুইড কন্টেন্টটো হয় গম পাইছানে হয় স্যার সো সেই সাইটোপ্লাজমত ডাইৰেক্টলি যিবোৰ বায়োকেমিকেল ৰিয়াকশনছ টেক প্লেচ কৰে সেইবোৰ সাইটোপ্লাজমৰ ভিতৰত ক'ত কৰিব নহলে এই এটা সারফেস লাগে আছে এই সারফেসটো কোনে প্ৰভাইড কৰে এন্ডোপ্লাজমিক ৰেটিকুলাম গম পাইছা সেইকাৰণে হেতু কি বুলি কোৱা হয় হেতু কোৱা হয় সাইটোপ্লাজমিক ফ্ৰেমৱৰ্ক so they provide a cytoplasmic framework where different kinds of biochemical reactions can take place inside the cytoplasm okay ইয়েস স্যার তেনেকা ইয়াতে এটা বস্তু আছে তোমাৰ ইয়াতে এটা এক্সাম্পল দিছে তোমাৰ এনিমেলছৰ লিভাৰ যোনটো সেই লিভাৰ সেল থাকে ভাৰ্টিব্ৰেটটো গম পোৱা তাৰ এটা হেৰি থাকে মানে বেকবোন থাকে যিহেতু গম পাইছানে বেকবোনটোক আমাক কি বুলি কোৱা হয় ভাৰ্টিব্ৰেল কলম বুলি কোৱা হয় হয়নে শুনিছাতো আগত স্যার শুনিছো সো ভাৰ্টিব্ৰেট কলম থকা যিবোৰ এনিমেলছ আছে সিহঁতৰ লিভাৰ সেল যোনটো লিভাৰত জানা লিভাৰৰ এটা কাম হ'ল বাইল জুচ প্ৰডিউচ কৰা হয় না নহয় তোমালোকে আগত পঢ়িছে বাইল জুচ মানে তোমাৰ কি কয় তোমাৰ ইটস এ ডাইজেষ্টিভ এনজাইম সো এই বাইল জুচটো প্ৰডিউচ কৰে প্লাছ লিভাৰত কিন্তু তোমাৰ বডিত টক্সিক ডিটক্সিফাই কৰে মানে বডিত ভাবা তোমাৰ কিছুমান হাৰ্মফুল সাবষ্টেন্স কেমিকেলছবোৰ ক্ৰিয়েট হৈছে সো সেইবোৰক কি কৰে সেইবোৰক মানে ডিটক্সিফাই মানে তোমাৰ নাইকিয়া কৰিবলৈ মানে ক'ব না সেই কোনোবা কিবা স্নেক বাইট গম পোৱা নে স্নেক বাইট স্যার তো সেইটোত কি থাকে পয়জন থাকে ন তো সেই পয়জনটো কি কৰে পয়জনটোৰ কাৰণে এটা তোমাৰ হেৰি থাকে কি কয় এন্টিডোট পায় ঠিক আছে এই পয়জনটোক মানে ইনএক্টিভেট কৰাৰ কাৰণে সো তেনেকুৱা আমাৰ লিভাৰে কি কৰে লিভাৰৰ পৰা এটা কেমিকেল ওলায় সো সেই কেমিকেলটো কি কৰে বেলেগ বেলেগ টাইপৰ হাৰ্মফুল সাবষ্টেন্সেছ পয়জন বা তেনেকুৱা টাইপৰ তুমি যদি বেছি হাৰ্ড টাইপৰ যদি একদম মানে হাৰ্শ টাইপৰ যদি মেডিচিন খাই লোৱা একদম ওভাৰডোজ কৰি লোৱা তেতিয়া কি কৰে লিভাৰে এইটো কামত লাগি যায় লিভাৰে কি কৰে বডিত যাতে বেয়াকে এফেক্ট নকৰে সেইবোৰ বস্তুৱে সেইটোক ডিটক্স কৰিব ট্ৰাই কৰে ডিটক্স মানে ইনএক্টিভেট কৰিব ট্ৰাই কৰে গম পাইছা সো তাতে কোনটো সেলে কাম কৰে লিভাৰত যোনটো এচিআৰ থাকে লিভাৰত এচিআৰে কি কৰে এচিআৰে সারফেস প্রোভাইড কৰে য'ত এই পয়জনস আৰু ড্ৰাগছবোৰ ড্ৰাগছ মানে তোমাৰ সেই মেডিচিনছবোৰ এইবোৰ কি কৰে তোমাৰ য'ত মানে তোমাৰ মানে ডিটক্সিফাই কৰিব পাৰে সেই ডিটক্সিফাই কৰাৰ কাৰণে সারফেস প্রোভাইড কৰে কোনে প্রোভাইড কৰে এচিআৰে প্রোভাইড কৰে গম পাইছা হয় স্যার সো এইটো আমি পঢ়িম ভাৰ্টিব্ৰেট কাক কয় এইবোৰ সব আছে ক্লাছ কাক কয় ফাইলাম কাক কয় এইবোৰ সব ক্লাছ চেপ্টাৰ 7ত আছে সো এইটো আছিলে আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলাম
বুজি পাইছা বা ডাউট আছে এন্ডোপ্লাজিক ৰেটিকুলামত? নাই স্যার। সো নেক্সট ইয়াতেও তুমি চোৱা এয়া তোমাৰ ইয়াতে দেখা পাইছা ন নেটৱৰ্ক টু টাইপৰ এনেকা নেটৱৰ্ক সাৰাউণ্ডিং দ্য নিউক্লিয়াছ দিছ আৰ দ্য এন্ডোপ্লাজিক ৰেটিকুলাম ওকে দেখা পাইছা এইটো চোৱা প্যাটাৰ্ণটো আছে স্যার পাইছো। এই প্যাটাৰ্ণটো আল্টিমেটলি দিছ প্যাটাৰ্ণ ইজ নাথিং বাট দ্য এন্ডোপ্লাজিক ৰেটিকুলাম এইটো প্লান্ট সেল হয় এইটো এনিমেল সেল নহয় এনিমেল সেলতকৈ অলপ বেলেগ এনিমেল সেলত চোৱা এই বস্তুটো নাই এই মাজত দেখা পাইছানে হয় স্যার। এই বস্তুটো নাই এইটো কি কয় মই কম এইটো এনিমেল সেলত নাথাকে থাকে মানে একদম কম স্মল এমাউণ্টত থাকে প্লান্ট সেলত বহুত এমাউণ্ট মানে এইটো অলমোষ্ট ক'ব পাৰা 50% 60% ভিতৰৰ স্পেচটো অকুপাই কৰিলে এইটো প্লাষ্টিক স্যার ইজ দ্যাট ভেকিউলস নেকি? ভেকিউলছ হয় থাকে চ' এইটো আমি পঢ়াম এইটো লাষ্টৰ পিনে আছে এইটো চ' ভেকিউল বুলি কয় ত' ভেকিউলে কি কৰে আধাতকে বেছি জেগা খাই দিয়ে অ'কে চ' এইটো এনিমেল সেলত নাথাকে ক'ব তুমি যদি চোৱা ভেকিউল নাথাকে ভেকিউলৰ এটা সৰু ফৰ্ম থাকে হেৰি চেন্ট্ৰিউল দেখা পাইছানে that centriole is kind of in the same family of vacuoles so এটা পঢ়িম পিছত so next আহি আছে গোলগি অ্যাপারেচার ঠিক আছে এটা গোলগি অ্যাপারেচার কি করে অলপ কামটো বেলেগ ঠিক আছে গোলগি নামটো দিছে বেসড অন দ্য নেম অফ অফ এ সায়েন্টিস্ট মানে বায়োলজিস্ট আছিল ক্যামিলিও গোলগি তো তেখেতৰ নামত দিছে so ইয়াতে অবভিয়াসলি ইটস এ সিস্টেম অফ মেমব্রেন বাউন্ড ভেসিকলস অবভিয়াসলি বাট ভেসিকলসবোৰ কি হয় ফ্ল্যাটেন্ড স্যাক্স মানে ফ্ল্যাটেন্ড ব্যাক টাইপ থাকে গম পাইছা মানে তুমি সেই চাউলৰ বস্তা দেখা পাইছানে স্যার। চাউলৰ বস্তা আগত যেনেকা আছিলে এই এতিয়াতো প্লাষ্টিক চাষ্টিক থাকে কিছুমানত আগৰ দিনত আছিলে ন সেই তোমাৰ জুট বেগবোৰ ইউজ কৰিছিলে যে স্যার। hey jute bag type so you can consider Golgi apparatus is similar to that of a jute bag jute rice bag য'ত মানে রাইস আহে so hey jute bag টো কি হয় flattened থাকে ঠিক আছে কিন্তু তাৰে ভিতৰত there is so much amount of space but it is actually flattened so Golgi apparatus তেনেকুৱা Golgi apparatus ভিতৰত বহুতখিনি স্পেচ থাকে মানে এক্সপান্ড কৰিব পাৰে but it is actually by default in the flattened form okay so that is the main construction so every organelle তিনটা বস্তু শিকিব তোমাৰ ফাৰ্স্ট হল স্ট্ৰাকচাৰটো কেনেকুৱা তাৰপিছত তোমাৰ মেইন ভিতৰত কি কি স্পেচিফিচিটিবোৰ পঢ়িবা মানে এইটোৰ ভিতৰত কি হয় কেনেকা বেলেগ হয় বাকী হেৰিৰ পৰা আৰু লাষ্টৰটো পঢ়িবা ফাংচনছ এই তিনটা বস্তু তেনেকৈ শিকিবা এভৰি অৰ্গানেলৰ এই তিনটা বস্তু ইম্পৰ্টেণ্ট গম পাইছা হয় স্যার। so those are the three things to consider while studying every organelle এই তিনটা বস্তু কি সেকেন্ডটো মাজৰটো বেদৰ ডাঙৰ হ'ব বিকজ মাজৰটো তোমাৰ কি হয় মাজৰটোত তোমাৰ স্পেচিফিচিটি বহুত থাকিব পাৰে যেনেকৈ আমি আগৰটোত চালো যে ইয়াতো ৰাইবোছমছ থাকে তাৰপিছত প্ৰটিন মেনুফেকচাৰ হয় সেইবোৰ স্পেচিফিক বস্তু হয় নে নাই স্পেচিফিক টু দ্যাট অৰ্গানেল ত' সেইটো বেলেগকে থাকিব বাট ফাংচনছ পাৰ্টটো মানে চবতে থাকে চবকেইটা অৰ্গানেলৰ এটা এটা ফাংচন এটা নহয় বেছিয়ে থাকে বাট দেৰ ইজ সেট অফ ফাংচনছ দেট দ্য অৰ্গানেল পাৰফৰ্মছ এইটো ভালকে পঢ়িব বিকজ এক্সামত ডাইৰেক্টলি যে হোৱাট ইজ দ্য ফাংচন অফ ৰাইবোছম ডাইৰেক্ট সৰি হোৱাট ইজ দ্য ফাংচন অফ এন্ডোপ্লাজিক ৰেটিকুলাম হোৱাট ইজ দ্য ফাংচন অফ লাইজোছম দি দিব ডাইৰেক্ট দি দিব তেতিয়া যদি তুমি বেলেগকে পঢ়ি লোৱা ৰিপিট হ'ব পাৰে মাজৰ যোনটো স্পেচিফিক বস্তুবোৰ আছে তাৰে পৰা ৰিপিট হ'ব পাৰে বাট ইউ শুড ষ্টাডি দেম ছেপাৰেটলি এজ গম পাইছা কিয় পঢ়িব কৈছো মই স্যার পাইছো। চ' গলগি এপাৰেটাছ ষ্ট্ৰাকচাৰটোতো গম পাইছে আমি যদি এনিমেল চেলত চাওঁ এনিমেল চেলৰ ৰ'বা দিছ ইজ দ্য এনিমেল চেল হয় নাই এইটো এনিমেল চেলত কি দেখা পাইছা ইয়াতে তোমাৰ যোনটো হেৰি আছে গলগি এপাৰেটাছটো চোৱা কেনেকুৱা টাইপৰ আছে এই বেগ টাইপ লাগিছে ন প্লাষ্টিকৰ বেগ যেন তলৰ পিনে অলপ হেৰি হৈ থাকে বেলুন ফৰ্মেটৰ ক'ব পাৰা নৰ্মেল যেতিয়া আমি বেলুন বেগৰ পৰা বহুত কেইটা বেগত যেন বেলুন থাকে বাৰ্থডে টাইমত যেন ফুলাই দিওঁ চ' সেই বেলুনটো আল্টিমেটলি কি হয় বেলুনৰ তলৰ ফালে কি হয় অলপ ডাঙৰকে থাকে ন বিকজ এটা লট অফ স্পেচ টু ষ্ট'ৰ এয়াৰ হয় নাই ইট কেন এক্সপাণ্ড ত' চিমিলাৰ টু দেট কাইণ্ড অফ ষ্ট্ৰাকচাৰ গলগি এপাৰেটাছ থাকে গম পাইছা
গম পাইছা? হয় sir. So Golgi apertures, it's a system of membrane bound vesicles arranged approximately parallel to each other. ইয়াতে তুমি চোৱা এটা আন এটাৰ লগত parallelly হৈ আছে। এই চোৱা এইটো এটা surface, এটা layer আৰু এটা layer আৰু এটা layer, so these all the layers they form a system and that system of layer বোৰ কি হয়, layer বোৰ parallelly থাকে। so সেই stack বোৰ যোনটো কয় সেইটো কি বুলি কোৱা হয়, this arrangement is called cistern। গম পাইছা না? this entire thing is called cistern, মানে তুমি যদি এইটো চোৱা, this entire arrangement is called cistern। okay, Yes sir. আৰু individual বুলি কোৱা হয়, these individual things are the Golgi apertures। okay, so Yes. এইটো আছিলে আমাৰ স্ট্ৰাকচাৰটো। এতিয়া আমি পঢ়িম যে স্পেচিফিক কি কাম কৰে আৰু স্পেচিফিচিটি কি হয়। so এইটো এটা বস্তু তুমি চোৱা, ইয়াতে এটা বস্তু যে চাবা, এইটো কিন্তু কানেকশ্যন থাকিব এটা ইয়াৰৰ লগত বেলেগ মেমব্ৰেনৰ থ্ৰু দি বা আল্টিমেটলি ডাইৰেক্টলি কণ্টেক্টত থাকিব পাৰে। okay, so Golgi apertures বোৰ কি হয়, they are somewhat close to the endoplasmic reticulum so that they can absorb the proteins and fats that are produced in the endoplasmic reticulum। okay, তাৰ মানে এটা নেটৱৰ্ক আন এটা নেটৱৰ্কৰ লগত কানেক্টেড হৈ আছে। so these membrane often have connections with the membranes of ER and therefore constitute another portion of a complex cellular membrane system। হয়নে? ER খন এটা বেলেগ বেলেগ হেৰি হয়, তোমাৰ নেটৱৰ্ক হয়। Golgi aperturesৰ নিজা এটা নেটৱৰ্ক আছে, সেই নেটৱৰ্ক যেটা দুটা মানে ইণ্টাৰকানেক্টেড হৈ যায়, so তেতিয়া কি হ'ব, ইটস এ লং নেটৱৰ্ক হয় জানো, এটা নেটৱৰ্ক আৰু এটা নেটৱৰ্কৰ লগত যেতিয়া কানেক্ট হৈ যায় কি হয়, ডাঙৰ নেটৱৰ্ক এটা ফৰ্ম কৰে। so তেনেকুৱা ইট বিকামছ এ পাৰ্ট অফ এ কমপ্লিকেটেড নেটৱৰ্ক। ঠিক আছে, মানে চেলুলাৰ মেমব্ৰেন চিষ্টেম হ'ব পাৰে, বিকজ মেমব্ৰেনছবোৰহে জইন হৈ আছে। okay, Yes sir. এইটো মই লিখিছো ইয়াতে। structure is like viscous flattened sacs arranged parallelly as stacks called cisterns, so they usually have connection to ER membranes। এতিয়া তুমি তোমাক যোনটো মই এটা বস্তু এতিয়া কম, এইটো চাবা, ইয়াৰৰ লগত Golgi apparatusটো কানেক্টেড থাকে। এতিয়া Golgi apparatusৰ কাম কি? ইয়াৰত কি হয়, ইয়াৰত প্ৰডাকশ্যন হয়, মেনুফেকচাৰ হয়। কি মেনুফেকচাৰ হয়? প্ৰটিনছ আৰু ফেটছ। ফেটছটো বাৰু আমি সেকেন্ডাৰী ৰাখিলো, প্ৰাইমেৰী থিং ইজ প্ৰটিনছ, হয় না? এতিয়া প্ৰটিনছবোৰ যেন সিনথেসাইজ হৈ আছে ইয়াৰৰ ভিতৰত, সেই ইয়াৰৰ ভিতৰত মেনুফেকচাৰ হোৱাৰ পিছত তাৰপিছত কি কাম থাকে, কোনটো সেলত কোনটো অৰ্গানেলত দৰকাৰ আছে, কোনটো সেলৰ কোনটো পোৰ্শনত দৰকাৰ আছে, সেইবোৰ কোনে লৈ যায়, মানে এইটোক এটা ফৰ্মেটত লৈ যাব লাগিব। সো সেই ফৰ্মেটত কনভাৰ্ট কৰাৰ কামটো হ'ল Golgi apparatus। তাৰ মানে সেলৰ ভিতৰত সেলৰ বাহিৰত যদি বেলেগ বেলেগ টাৰ্গেট থাকে, টাৰ্গেট মানে বেলেগ বেলেগ জায়গা থাকে য'ত এনেকুৱা প্ৰটিনছ বা তেনেকুৱা তোমাৰ ভাবা বেলেগ এটা সেলক লাগে, হয় না? এটা সেলত প্ৰটিনছ বনাইছে, আন এটা সেলক লাগে, আন এটা সেলক চাগে কিবা প্ৰব্লেম দি আছে, প্ৰডিউস হোৱা নাই। গম পাইছা? Yes sir. so তেতিয়া কি হ'ব, তেতিয়া সেইটো এটা স্পেশাল ফৰ্মেটত পঠাব লাগে। সেইটো দ্যাট ইজ আল্টিমেটলি ক'ব পাৰি যে যেনেকা তোমাৰ এটা বস্তু তোমাৰ ভাবা এটা ফেক্টৰীত বনালে, এতিয়া ফেক্টৰীৰ পৰা বস্তুটো তোমাৰ ঘৰলৈ কেনেকৈ আহিব, ইট উইল কাম ইন এ পেকেট, হয় না নাই? পেকেজ ফৰ্মেটত আহিব। হয় sir, আহিব। এতিয়া তুমি যদি ফেক্টৰীটোক ভাবা, তুমি যদি ER বুলি ভাবা আৰু যোনটো বস্তু প্ৰডিউস হৈ আছে, মেনুফেকচাৰ হৈ আছে, ফৰ এক্সাম্পল আটা মেনুফেকচাৰ হৈ আছে, মানে তাতে প্ৰডিউস হৈ আছে, এতিয়া আটাটো যেন আল্টিমেটলি তোমাৰ ঘৰত ইউজ কৰিবা, that cannot come directly, ন? হাতত লৈতো আহিব নোৱাৰা, সেইটো কি কৰিব লাগে, that has to be packaged properly, হয় না? বিকজ ফেক্টৰীৰ পৰা গাড়ীত উঠে, গাড়ীৰ গোডাউনত যায়, গোডাউনৰ পৰা আকৌ দোকানত আহে, দোকানৰ পৰা তোমাৰ ঘৰলৈ আহে, ইটস এ লং প্ৰচেছ, হয় না? আৰু তাৰ মাজত মেনি হোলচেলাৰ্ছ ৰিটেইলাৰ্ছ বহুত থাকে। so that
তোমাৰ ঘৰত যেন ফ্ৰেছ বস্তুটো আহে সেইটো এনশ্যোৰ কেনেকৈ কৰিব that has to be packaged properly হয় না নাই কাপোৰ হয়নে হয় স্যার so that packaging and that dispatching মানে যোনটো ভাবা তুমি অনলাইনৰ পৰা কিবা অৰ্ডাৰ দিছা তেতিয়া কি হ'ব বস্তুটো একচুৱেলি ওয়্যাৰ হাউচত থাকে এতিয়া ওয়্যাৰ হাউচৰ পৰা বস্তুটো পুৰা তাৰ মেনুফেকচাৰ বনোৱা বক্সত থাকে এতিয়া সেই বস্তুটো ভালকে ৰেপ চেপ কৰি ভাল বাকচত কাৰ্ডবৰ্ড বক্সত সোমাই তাৰ পিছত পঠাই দিয়ে হয় না নাই গম পাইছা হয় স্যার so that part can be considered as the function of the Golgi apparatus Golgi apparatus কি কৰে যেবোৰ মেটেৰিয়েল ইয়াৰৰ প্ৰডিউস কৰা হয় ইয়াৰৰ ওপৰত সাৰফেসৰ ওপৰত যোনটো মেটেৰিয়েল বা ইয়াৰৰ ভিতৰত যোনটো মেটেৰিয়েল সিনথেসাইজ কৰা হয় মেইনলি আমি আগত পঢ়িছো ফ্যাটস এন্ড লিপিডস ফ্যাটস এন্ড লিপিড নহয় ফ্যাটস এন্ড প্রোটিনস এই ফ্যাটস এন্ড প্রোটিনস বোৰ কি কৰে Golgi apparatusে প্যাকেজ কৰে আৰু বেলেগ বেলেগ টাৰ্গেটস লৈ ডিসপ্যাচ কৰি দিয়ে whether the targets are inside the cell or whether they are outside the cell everything is maintained by the Golgi apparatus so এটোৰ কাৰণে এটা বস্তু কৰিব লাগে Golgi apparatus is one thing যেতিয়া এটা মোবাইল কোম্পানীৰ পৰা মোবাইলটো আহিব ওয়্যাৰহাউসত সোমাব এই ওয়্যাৰহাউসত কিন্তু অকল এটা কোম্পানীৰ মোবাইল নাথাকে বহুত মোবাইল থাকে হয় না না যেতিয়া মানে কাস্টমাৰ অৰ্ডাৰ দিয়ে তেতিয়া যাতে দি দিব পাৰে ষ্টক ৰাখে না নাই কোৱা হয় স্যার রাখে তো সেই ষ্টকটো আমি কি ক'ব পাৰো ষ্টকটো আলটিমেটলি কিয় হৈ আছে ষ্টকটো আলটিমেটলি যৰ পৰা পেকেজিং হ'ব যৰ পৰা সেই কাৰ্ডবৰ্ড বক্সত সোমাব তাতে থাকিব লাগিব বহুত কেইটা এমাউণ্ট হয় না নাই গম পাইছা কাপিক গম পাইছা হয় স্যার সো ইয়াৰ কাৰণে পেকেজিং কৰাৰ আগত Golgi apparatus কি কৰে Golgi apparatus ক'লো না এই বেগৰ নিচিনা এই চাউলৰ বস্তাৰ নিচিনা হয় ন সো সেইকাৰণে আমি ক'ব পাৰো যে Golgi apparatus ইয়াৰৰ পৰা অহা মেটেৰিয়েলবোৰ তাতে টেম্পৰেৰী ষ্ট'ৰো কৰা হয় ওকে সো তাৰ মেইন কামটো হ'ল ষ্ট'ৰেজ মডিফিকেশ্যন বিকজ কিয় মডিফাই কৰিব লাগিব মডিফাই নকৰিলে তোমাৰ পেকেজ কৰিব নোৱাৰিব ন পেকেজ কৰাৰ কাৰণে কি হয় এটা সুটেবল ফৰ্মেটত আনিব লাগিব এটা শ্বেপটো চেঞ্জ কৰিব লাগিব তাত হয় না নাই হয় স্যার so that is why Golgi apparatus acts like a warehouse ফ্লিপকাৰ্টৰ যেনেকৈ warehouse থাকে তেনেকুৱা তাৰে পৰা বস্তুবোৰ আহে তাতে পেকেজিং হয় তাৰপিছত পঠাই দিয়ে সেইটো warehouse পৰা আন এটা warehouse যায় so তেনেকুৱা টাইপৰ so it is involved in the storage modification and packaging of products what products the products which are formed in the ER সেইবোৰ products ultimately কি কৰে vesicles সিহঁতৰ যোনটো কোন কাৰ vesicles এই membrane borne vesicles Golgi apparatus vesicles এয়া এই ব্যাগ লাইক স্ট্রাকচারস আলটিমেটলি কি স্টোর হয় তোমার প্রোটিনস এন্ড ফ্যাট স্টোর ওকে ক্লিয়ার হয় স্যার সো কিছুমান কেসত কি হয় কমপ্লেক্স সুগার ফর্ম কৰিব পাৰে তোমাৰ মানে সরি কমপ্লেক্স সুগাৰবোৰ তোমাৰ আহে সেলৰ ভিতৰত এই কমপ্লেক্স সুগাৰটো কেতিয়াবা কি কৰে Golgi apparatus এটোক সিম্পল সুগাৰত কনভার্ট কৰিব পাৰে বিকজ it is also involved in the modification হয় না so conversion is also a part of the modification so আমি ক'ব পাৰো যে এই তোমাৰ কমপ্লেক্স সুগাৰবোৰ সিম্পল সুগাৰছত Golgi apparatus কেতিয়াবা কনভার্ট কৰি দিয়ে কিছুমান কেছত আৰু এটা ডাঙৰ ফাংশন তাৰ Golgi apparatus is involved in the formation of lysosomes okay so lysosome কি হয় lysosome আৰু এটা অৰ্গানেল হয় so এটা অৰ্গানেল আৰু এটা অৰ্গানেল বনাব পাৰে গম পাইছা so that is one of the functions of the Golgi apparatus clear yes sir so আমি lysosome তো চাই লম এইটো এই গোল গোলকে চাইছা না ব্রাউন কালাৰৰ এইকেইটা এইটো 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 দেখা পাইছা নে আৰু আছে নে নাই এইকেইটা আছে so these are the এইটো lysosome এইটো এইবিলাক সব lysosome এইটো 3D structure হয় গোল টাইপ
সার্কুলার মানে বল টাইপ, ঠিক আছে। সো এটাও আমি পঢ়িম এতিয়া কি হয়। সো ক্লিয়াৰ হ'ল গোলগি এপাৰেচাৰ্ছ, মই ইয়াতে গোটেই নোটছত লিখি দিছো। সো functions কি হয়, storage, modification, packaging of products in the vesicles of Golgi apparatus. Sometimes they also convert complex sugar to simple sugars. Golgi apparatus are involved in the production of organs. এটা সবতকে ডাঙৰ এটা কাম হয়। ওকে, লাইসোসোম প্ৰডিউস কৰে। ওকে, ঠিক আছে। এতিয়া আমি পঢ়িম হল নেক্সট অর্গানালটো। নেক্সট অর্গানালটো ল'বা। এইকাৰণে নোটছ তোমাৰ তাত আছে অলৰেডি। স্যার আছে স্যার, মোৰ এক্সামৰ আগত দিছিল নেকি? একে একে, মই বেলেগকে এটা কাম কৰো, এইটো ৰ'বা থাকক এইটো কেছ নাই। এতিয়া আমি পঢ়িম হল লাইজোসোমস। এতিয়া লাইজোসোম কি হয়, লাইজোসোমো আলটিমেটলি বেগ লাইক স্ট্রাকচার হয়। তাতে এটা বস্তু থাকে, সেইটো কি থাকে আলটিমেটলি ক'ব পাৰো, তাতে ডাইজেস্টিভ এনজাইম স্টোর কৰে, and it is filled with digestive enzymes. Okay, তো স্ট্রাকচাৰটো কেনেকুৱা হয়, মেমব্ৰেন বাউন্ড সেক্স, সেক্স মানে বেগৰ নিচিনা, এটা গোল টাইপৰ বেগ ক'ব পাৰো। ওকে, সো সেই বেগৰ ভিতৰত কি থাকে, এনজাইম দি ফিল কৰা থাকে। এনজাইম ক'ত বনোৱা হয়, সেই এনজাইমবোৰ আলটিমেটলি ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামত বনোৱা হয়, ঠিক আছে। সেইটো আহে গলগিত লৈ, গলগিয়ে কি কৰে, তাৰে পৰা অহা এনজাইমখিনি মই কৈছিলো ন, ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম যেতিয়া পঢ়াই আছিলো বা এন্ডোপ্লাজমিক ৰেটিকুলাম যেতিয়া পঢ়াই আছিলো, কিছুমান প্ৰটিন আৰু তোমাৰ ফেটছ কিহৰ কাৰণে ইউজ হয়, এজ এনজাইম। এনজাইম এণ্ড হোৱাট, কি আছিল এনজাইম এণ্ড, কিতাপটো আছে না নাই ফ্ৰণ্টত, নাই চাগে, আছে। কিহৰ কাৰণে, এনজাইমছ এণ্ড হৰমোনছ, এইয়া গম পাইছা হয় না নাই, কিছুমান প্ৰটিনছ আৰু লিপিডছ এইটো হিচাপে কাম কৰে না নাই, কোৱা। স্যার কৰে। সো এই যে এনজাইমবোৰ আছে, এই এনজাইমটোৱে আলটিমেটলি কিছুমান এনজাইম তাৰে পৰা লাইজোসোমৰ ভিতৰত ষ্ট'ৰ কৰা। এইটো কোনে কৰে, গলগি এপাৰেচাৰ্ছ। এইটো গলগি এপাৰেচাৰ্ছ পাই যায় এনজাইমটো, ক'ৰ পৰা পায়, আৰিয়াৰৰ পৰা পাই যায়। সেই আৰিয়াৰৰ পৰা তোমাৰ যেতিয়া পায়, যেতিয়া লাইজোসোমটো প্ৰডিউচ কৰে, তাৰে ভিতৰত এইটো ফিল কৰি দিয়ে। ওকে, সো এইটো এটা কাম হয় তোমাৰ লাইজোসোমৰ, লাইজোসমে এনজাইম ক্যাৰি কৰে। সো এনজাইম যদি ক্যাৰি কৰে, ডাইজেশন মানে কি, এটা কমপ্লিকেটেড বস্তু সিম্পল বস্তুত কনভার্ট কৰা, হয় নাই, এইটোৱেতো কাম ন। ডাইজেশন মানে কি, আমি যেন খোৱা বস্তু খাওঁ, এইটো আলটিমেটলি কিহত কনভার্ট হয়, তাতে ভিতৰত থকা একদম নিউট্ৰিয়েন্টছবোৰ ওলোৱাৰ কাৰণে কি হয়, দ্যাট হ্যাজ টু বি ব্ৰোকেন ডাউন ইনটু সিম্পলাৰ এণ্ড সিম্পলাৰ সাবস্টেন্সেস, হয় নে। হয় স্যার। So that is why we can say that lysosomes also help to digest the cell food, মানে সেলৰ ভিতৰত যোন ডাইজেশন হয়, সেলুলাৰ ডাইজেশনৰ কাৰণে তোমাৰ লাইজোসমৰ এটা ইম্পৰ্টেন্ট ৰোল। ওকে, নেক্সট আছে তোমাৰ লাইজোসমৰ নেক্সট কামটো হ'ল, ইটস কাইন্ড অফ ওয়েস্ট ডিসপোজাল সিস্টেম। তোমাৰ লাইজোসমে কি কৰে, বেলেগ বেলেগ সেল অৰ্গানেলৰ পৰা বা সেলৰ সাইটোপ্লাজমৰ ভিতৰৰ পৰা এই গাৰ্বেজবোৰ, ওয়েস্ট প্ৰডাক্টবোৰ কালেক্ট কৰে। ওকে, বিকজ সেলৰ ভিতৰতো ওয়েস্ট প্ৰডাক্ট প্ৰডিউস হয় না, আলটিমেটলি আমাৰ বডিত যিটো ওয়েস্ট প্ৰডাক্ট প্ৰডিউস হৈ আছে, আলটিমেটলি দ্যাট ইজ কামিং ফ্ৰম, ইট ইজ এন একুমুলেটেড ওয়েস্ট কামিং ফ্ৰম দ্য সেলস, হয় না না। হয় স্যার। So that is how we can say that তোমাৰ বেলেগ বেলেগ অৰ্গানেলত যিবোৰ ওয়েস্ট প্ৰডাক্ট প্ৰডিউস হৈ আছে, সেই ওয়েস্ট প্ৰডাক্টবোৰ আলটিমেটলি কোনে ক্লিন কৰে, ইট ইজ দ্য লাইজোসমস হুইচ ডু দ্য সেল ক্লিন, ঠিক আছে, সেলটো চাফা ৰাখে। তো তুমি ক'ব পাৰা এইটো ইজ তোমাৰ যিবোৰ মানে চাফাই কৰ্মচাৰী থাকে ন, তেনেকুৱা টাইপৰ কাম লাইজোসম, গম পাইছা। হ্যাঁ স্যার পাইছো। বায়োলজিটোক এটা ট্ৰাই কৰোঁ, বায়োলজিটো কেনেকৈ পঢ়িব লাগে, বায়োলজি ৰিয়েল ৱৰ্ল্ডৰ লগত ৰিলেট কৰিব, ৰিয়েল ৱৰ্ল্ডৰ লাইফ মানে ডে টু ডে লাইফৰ এক্সপিৰিয়েঞ্চেছৰ লগত ৰিলেট কৰিব ট্ৰাই কৰোঁ, তেতিয়া চাবা পঢ়িবলৈ ইজি হ'ব। চোৱা এইখিনিতো মনত ৰাখিবই লাগিব, দিজ আৰ ফেক্টছ, হয় না। ফেক্টছবোৰতো তুমি এনেকুৱা নহয় যে
কনসেপ্ট ওয়াইজ বুজিবা সো সেইবোৰৰ কাৰণে আল্টিমেটলি ইউ হেভ টু ৰিলেটেড উইথ সামথিং সো ৰিয়েল ৱৰ্ল্ডৰ লগত মই যেনে কৈ আছো লাইজোছাম কি হয় লাইজোছাম চাফাই কৰ্মচাৰীৰ নিচিনা চেলৰ কিয় তেনেকুৱা টাইপৰ কাম কৰোঁ ন গম পাইছা কি কৰে ঘৰৰ পৰা যেনেকৈ ৰাতিপুৱা আহে সেই তোমাৰ কি জানি জি এম চিৰ গাড়ীটো আহে হয়নে গ্ৰীণ কালাৰৰ আহি যেন ঘৰৰ পৰা চব জাবৰ জোথৰ লৈ যায় হয়নে লৈ যায় না নাই হয় চব সেই তেনেকুৱা কাম কৰে লাইজোছামে মানে বিল্ডিংবোৰ ভাবা তোমাৰ হেৰি হয় মানে মানুহৰ ঘৰবোৰ ভাবা তোমাৰ অৰ্গেনাল হয় ঠিক আছে চ' সেই ডোৰ টু ডোৰ যায় গাৰ্বেজ কালেক্ট কৰে ঠিক আছে সিমিলাৰলি লাইজোছামে কি কৰে সেল অৰ্গেনাল টু অৰ্গেনাল যায় সিহঁতৰ মানে তোমাৰ ওয়েস্ট প্ৰডাক্টবোৰ কালেক্ট কৰি কি কৰে আল্টিমেটলি তোমাৰ যেনেকৈ কিছুমান সেল অৰ্গেনালি ডেমেজ হৈ গ'ল সেই অৰ্গেনাল ডেমেজ হৈ থাকিলে কি হ'ব তোমাৰ চেলৰ ভিতৰত থাকিলে কি হ'ব প্ৰব্লেম দিব পাৰে চ' সেই এইটোকো আঁতৰাই দিব লাগে চেলৰ পৰা চ' সেইবোৰ চব কালেক্ট কৰে কোনে লাইজোছামে চ' এইবোৰতো থাকেই প্লাছ কি হয় যিবোৰ খোৱা আহিছে ভিতৰত আহে নে নাই ব্লাডৰ থ্ৰু দি সেই খোৱাবোৰ আল্টিমেটলি নিউট্ৰিয়েণ্টছবোৰ যেন আহে তাতে কিছুমান বেক্টেৰিয়াও সোমাই যায় চ' সেই বেক্টেৰিয়াবোৰো ওলাব লাগে ঠিক আছে ফৰেন মেটেৰিয়েলছ যেনেকুৱা তোমাৰ বেক্টেৰিয়া ফুড বা তোমাৰ অল্ড অৰ্গানলছ এইবোৰ কি হয় আল্টিমেটলি ক'ত সোমাই যায় লাইজোছামত সোমাই যায় যিবোৰ ফুড ডাইজেষ্ট হোৱা নাই যিবোৰ বেক্টেৰিয়া এক্সট্ৰা মানে বেক্টেৰিয়া বেয়া বেক্টেৰিয়া আহি গৈছে সেইবোৰ কালেক্ট কৰে পুৰণা অৰ্গানলছ যিবোৰ ডেমেজ হৈ গৈছে সেইবোৰ কালেক্ট কৰে আল্টিমেটলি দে এণ্ড আপ ইন লাইজোছামছ এণ্ড দে আৰ broken down into simpler and simpler substances so that they can pass through the cell membrane ওলাব লাগিব না waste productবোৰ so hey ওলোৱাৰ কাৰণে that those waste products have to be converted to their simplest form so hey simplest formত convert কৰিবলৈ এই digestive enzymeবোৰ আছে ন লাইজোছামত they help to those components to মানে that enzyme helps digest that bacteria food organelles যিবোৰ আছে এইবোৰ ডাইজেষ্ট কৰিবলৈ হেল্প কৰে মানে এই এনজাইমবোৰ বহুত পাৱাৰফুল ঠিক আছে তাৰমানে লাইজোছামৰ যোনটো হেৰি হয় যোনটো ডাইজেষ্টিভ এনজাইমবোৰ থাকে the digestive enzyme which are present in the lysosomes are able to digest almost any kind of organic material বুজি পাইছা স্যার যিকোনো তুমি তাতে ভাবা এটা চাউলৰ টুকুৰা যদি দি দিয়া সেইটো যোনটো এনজাইমটো হয় সেইটো পুৰা গলি যাব নাইকিয়া হৈ যাব একদম দানা দানা হৈ যাব পাউডাৰ হৈ যাব গম পাইছানে হয় স্যার so এই digestive enzymeবোৰ বিৰাট powerful these are very powerful digestive enzymes which are capable of breaking down all organic material all মানে একো প্ৰব্লেম নাই যিকোনো তুমি তাতে যদি বেলেগ এটা সেল দি দিয়া গোটেই সেল এটা দি দিয়া তেতিয়াও চেছ মানে যে ব্যাকটেৰিয়া সেক্টেৰিয়াবোৰ যি আছে ফৰেন অবজেক্ট সোমাইছে ন এইটো কি কৰে আল্টিমেটলি সব লাইজোমত সোমাই যায় তাতে ভিতৰত সোমাই চেছ they are broken down into such simpler form that they are no longer able to affect the cell থাকে না কিছুমান বেয়া ব্যাকটেৰিয়া কি কৰে বেয়া ব্যাকটেৰিয়া সেলটো ডেমেজ কৰি দিব পাৰে যেনেকৈ প্যাৰাসাইটিক ব্যাকটেৰিয়া কিছুমান থাকে তো সেইবোৰ কি কৰে আল্টিমেটলি লাইজোছামে ব্ৰেক মানে পুৰা ব্ৰেক ডাউন কৰি দিব কিন্তু এইটো এটা প্ৰব্লেম আছে কি এটা প্ৰব্লেম আছে লাইজোছামবোৰ কেতিয়াবা বাষ্ট হৈ যায় ঠিক আছে কেতিয়া বাষ্ট হয় যেতিয়া সেলৰ ভিতৰত সেলৰ মেটাবলিজম মানে সেলৰ যোনটো ওভাৰঅল ডাইজেশ্যন প্ৰসেছ এই ডাইজেশ্যন প্ৰসেছত যেতিয়া এফেক্ট হয় কিছুমান তেতিয়া ডাইজেশ্যন প্ৰসেছটো অলপ মানে ইৰেগুলাৰ হৈ যায় ঠিক আছে যেনেকৈ এটা সেল তোমাৰ কি হ'ল এটা সেল ডেমেজ হৈ গ'ল তো ডেমেজ হোৱাৰ টাইমত কি হ'ল যদি লাইজোছাম ডেমেজ হ'ল এই যে বল টাইপ আছিলে যে লাইজোছামবোৰ সেইবোৰ যদি ডেমেজ হৈ যায় তেতিয়া কি হ'ব জানা তেতিয়া আল্টিমেটলি সেই পাৱাৰফুল যেন ডাইজেষ্টিভ এনজাইমবিলাক আছিলে সেই আল্টিমেটলি এই এনজাইমটো গোটেই সাইটোপ্লাজমত স্প্ৰেড হৈ যাব হয় না হৈ যাব হয় সো সেইটো যদি সাইটোপ্লাজমত আহি যায় মানে সাইটোপ্লাজমত যদি মিক্স হৈ যায় এই সাইটোপ্লাজমত থকা সব বস্তু ডাইজেষ্ট কৰি ল'ব হয় না
So that is why they are also called suicide bags. কিয় suicide bag বুলি কয়? Because if the lysosomes burst, the enzyme present in the lysosomes can digest their own cell. মানে যোনটো চেলৰ লাইসোজম হয় সেই চেলটোকে ভিতৰৰ চেলৰ বস্তু সাফা কৰি দিব। গম পাইছানে? যিমান অৰ্গান নিউক্লিয়াছ আছে সব শেষ। গম পাইছা? That is why they are called suicide bags. এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়। গম পাইছানে? মই লিখিছো structure membrane bound sacs filled with digestive enzymes produced by RER. They collect waste from different parts of the cell. They can digest any organic material, food, bacteria, microbes, ji আছে সব। They are called they are called suicide bags. Important part হয় মই মাৰ্ক কৰি দিছো। এনেকা দিব তোমাৰ example, why are lysosomes called suicide bags? You have to say that. So what is the reason? Because if they burst out, they can digest the cell components and the cell eventually dies. হয় না? সেলটোৰ যদি অৰ্গানেলছবোৰ নাইকিয়া হৈ যায়, সেলটো বাচি থাকিব পাৰিব জানো? আমাৰ যেরকম এটা মানুহৰ যে এটা অর্গান ফেল হলেই তো দেখুন মানুহটো নাইকিয়া হৈ যায় শেষ। তো সিমিলার ইজ দ্য কেস উইথ তোমার লাইসোসোমস এজ ওয়েল। লাইসোসোমসৰ পৰা এনজাইমটো যদি তোমাৰ সাইটোপ্লাজমত আহি যায়, এই গোটেই সেলৰ তোমাৰ হেৰি ড্যামেজ কৰি দিব। কি জানি কয় অর্গানসবোৰ, মাইটোকন্ড্রিয়া, এন্ডোপ্লাজমিক ৰেটিকুলাম সব কি হৈ যাব, সব ব্রেকডাউন হৈ যাব। So ultimately the cell will die. So that is why they are called suicide bags. Okay? Sir, কোৱা। so what happens after যেতিয়া সেই digestive enzymes সেলটো খোৱাৰ পিছত তাৰপিছত কি হয়? সেলটো খোৱাৰ পিছত নহয়, সেলটোৰ ভিতৰত গোটেইকেইটাক ব্ৰেকডাউন কৰি দিয়ে। গোটেইকেইটা যেনেকা ব্ৰেকডাউন মানে কি তোমাৰ ড্যামেজ কৰি দিয়ে, আৰু ইটস এ ড্যামেজ বিয়ণ্ড ৰিপেয়াৰ। মানে এনেকুৱা ফৰ্মেটত আহি যায় আল্টিমেটলি সেলটো মৰি যায়, আৰু যেতিয়া সেলটো মৰি যায় আন এটা সেলে কি কৰে, সেইটো বডিৰ পৰা ডিসপোজ কৰি দিয়ে ওয়েস্ট প্ৰডাক্ট হিচাপে। গম পাইছা? সো কোনটো সেল লিভিং আছে কোনটো নন লিভিং আছে এইটো গম পায়, এইটো বডিয়ে গম পায়। Okay, because there are cells such as the immune system. The immune system is responsible for those kind of things as well. আমার ইমিউন সিস্টেমটো কি কৰে, এই পুৰণা সেলবোৰ ৰিপেয়াৰ কৰা, পুৰণা সেলবোৰ ডিসপোজ কৰা, সেইবোৰ কামতো ইনভলভ থাকে। ওকে, আল্টিমেটলি ব্লাডে হ্যান্ডেল কৰে এইটো। গম পাইছা? বিকজ ব্লাডটো সব কেইটা সেল লগত কানেক্টেড আছে। দ্য ব্লাড স্ট্রিম ইজ কানেক্টেড টু অল দ্য সেলস। এতিয়া তাৰে ভিতৰত যদি কোনোবা সেল এটা ড্যামেজ হৈছে, সো দে উইল গেট টু নো। গম পাইছা? হয় sir. So what are the two important functions? First is they are responsible for disposal of cell, not disposal, but the waste disposal of the cell. যিমান ওয়েস্ট হয় কালেক্ট হয়, এটো আলটিমেটলি ব্রেকডাউন কৰি সিম্পল ফর্মত কনভার্ট কৰি যাতে সেলৰ পৰা ওলাই যাব পাৰে, সেইটোৰ ৰেসপন্সিবিলিটি লাইসোসোমছৰ। সেকেন্ড ৰেসপন্সিবিলিটি কি হয়, দে আর এবল টু ডাইজেস্ট দ্য ফুড। মানে সেলুলার ডাইজেশন যোনটো হয়, সেলুলার ডাইজেশনৰ মেইন কামটো কোনে কৰে, লাইসোসোমছে কৰে। সেলুলার ডাইজেশন মানে সেলৰ ডাইজেশন নহয় দিয়া, সেলৰ ভিতৰত বাহিৰৰ পৰা যিবোৰ তোমাৰ ফুড আহিব, ঠিক আছে, ফুড বা তুমি ক'ব পাৰা দ্য সিম্পলেষ্ট ফৰ্ম অফ দ্য নিউট্ৰিয়েন্টস, সেই নিউট্ৰিয়েন্টসবোৰ আল্টিমেটলি আৰু সিম্পল ফৰ্মত কনভাৰ্ট কৰিব লাগে সেলুলার লেভেলত। সো সেইটো আল্টিমেটলি কোনে কৰে, লাইসোসোমছে কৰে। ওকে, Yes sir. সো আজি ইমানলৈ থাকক। নেক্সট ক্লাছত মাইটোকন্ড্রিয়া আৰু এইবোৰ বুজাই দিম, বেছি নাই, আৰু এটা ক্লাছ ফুল হৈ যাব। ওকে, ঠিক আছে। নেক্সট সানডে হৈ যাব। নেক্সট সানডে মই কৰাই, নেক্সট সানডে নহয়, নেক্সট স্যাটারডে কৰাই দিম। নেক্সট স্যাটারডে করে তোমার এক্সট্রা ক্লাসবোৰ শেষ। ওকে, হ'ব sir. ঠিক আছে। বুজি পাইছা আজি ক্লাস? Sir, মোক কোৱা। sir মানে sir অকণ টেকনিক্যাল কোৱেশ্চন নাই অকণ। কোৱা। Sir, মানে sir হেনেও sir পাইছো like developers, engineers, তাহতে sir গৈ পেলাই sir পিছতকে hackers হয়। Sir, is that true? নাই, অবভিয়াছ ইজ হেকিঙত তোমাৰ হেৰি লাগিব, প্ৰগ্ৰামিং নলেজ লাগিব। বিকজ হেকিঙত বস্তুবোৰ ইমান ফাষ্ট কৰিব লাগে ন। চ' সেইটো তুমি যদি মেনুৱেলি কৰিব দিবা, ইট টেক্স লট অফ টাইম। হেকাৰ্ছবোৰৰ এতিয়া প্ৰেফাৰ্ড লেংগুৱেজ হৈছে পাইথন। গম পোৱা নাই? হেকাৰ্ছবোৰে যে পাইথন ইউজ কৰে ন, মানে ভাবিলো অৱস্থা বেয়া হৈ যাব।
ময়ো কৰিছিলোঁ হেকিঙৰ কোৰ্চ কৰিছিলোঁ মোৰ মেচিনত হেৰিও আছে কালি লিনাক্স আছে মানে এইটো গো টু অপাৰেটিং চিষ্টেম হয় হেকাৰৰ কাৰণে ইউজ কৰিছা কেতিয়াবা স্যাৰ নাই কৰা কালি লিনাক্স বিৰাট হেৰি হয় লিনাক্স ইউজ কৰিছা নে নাই স্যাৰ লিনাক্স এবাৰ ইউজ কৰিছিলোঁ স্যাৰ হেকাৰে উইণ্ডোজ ইউজ নকৰে লিনাক্স আৰু লিনাক্সৰ ভিতৰতো এটা ডিষ্ট্ৰিবিউশ্যন আছে এইটো কালি লিনাক্স বুলি কয় এইটো চবতকৈ ফেমাছ হয় এইটো মানে তোমাৰ সেইটো যদি তুমি তাতে ৱেব ব্ৰাউজো কৰা এনেকুৱা আছে তোমাৰ পুৰা গোটেই এননিমাছ কৰি দিব এভৰি সেকেন্ড তোমাৰ মানে মাইক স্যাৰ এড্ৰেছ চেঞ্জ কৰিব পাৰিব মানে এননিমাছ মানে তোমাৰ কোনে ট্ৰেছ কৰিব নোৱাৰে তেনেকুৱা টাইপ আৰু তাতে মানে ইনবিল্ট কিছুমান মানে সেই এটেক কৰাৰ কাৰণে পেকেজেছ আছে নেটৱৰ্ক এটেক কৰিব পাৰা নেটৱৰ্ক পেকেট স্নিপ কৰিব পাৰা সেইবোৰ কৰিব পাৰা এনেকৈ তুমি তোমাৰ নেটৱৰ্কত তুমি বেলেগ এজন কানেক্ট হৈ আছে সেই মানুহটোৱে ভাবা হেকাৰ হয় তো সি কি কৰিব পাৰিব তুমি বেলেগ চাইটত কি চাই আছা তোমাৰ এইটো ইনফৰমেশ্যন কোনটো গৈ আছে চাইটটো লৈ সেইবোৰ চাব পাৰা গম পাইছা পেকেট স্নিফাৰ বুলি কয় সেইবোৰ টুলছ মানে সেই অ' এছ টোৰ ইনবিল্ট থাকে কি ক'লা ভইচটো অহা নাই আৰু স্যাৰ মানে বহুতে কয় স্যাৰ হেকাৰ স্যাৰ মোৰ মানে বহুত ইণ্টেলিজেন্ট বুলি কয় Oh, obviously, because developers হোক hacker হোক they are nothing but they know how to use a tool. গম পাইছা they know how to use the most commonly used tools. এতিয়া সেই টুলটো ইউজ কৰি সিহঁতৰ পাৰ্পাছটো চল্ভ কৰিব পাৰিব না সেইটোৱে কাম মই যোনটো সেইটোৱে কৰোঁ আমাৰ এটা ইউজ কেছ থাকে এটা বিজনেছ প্ৰব্লেম থাকে এইটো আমি কি কৰোঁ এপ্লিকেশ্যন বনাই চল্ভ কৰোঁ যে যেতিয়া ইউজাৰৰ এপ্লিকেশ্যন থ্ৰু দি কাম কৰিব তেতিয়া সিহঁতৰ কাৰণে এটা চিম্পল ইণ্টাৰফেচ বনাওঁ যাতে তোমাৰ টাফ বস্তুটো আমি হেণ্ডেল কৰোঁ হয় নে নহয় কমপ্লিকেটেড বস্তুটো আমি বেক এণ্ডত হেণ্ডেল কৰোঁ যাতে সিহঁতে এটা চিম্পল ইণ্টাৰফেচ পায় সেইটোৱেতো আমাৰ ডেভেলপাৰৰ কামটো এইটোৱে তো বস্তুবোৰ চিম্পল কৰাই কাম আমাৰ চ' সেইকাৰণে হেকাৰৰ চেম হেকাৰৰ কি কৰে তোমাৰ তাৰ কামটো তাৰ যোনটো পাৰ্পাছটো হয় মটিভটো হয় সেই মটিভটো চাৰ্ভ কৰাৰ কাৰণে সি কি কৰে ৰেডি টু ইউজ টুলছ ইউজ কৰে আৰু তোমাৰ কেতিয়াবা নিজে মানে মাল্টিপল টুলছ ইউজ কৰাৰ কাৰণে তোমাৰ যেনেকৈ পাছৱৰ্ড যদি হেক কৰিব লাগে পাছৱৰ্ড কি কয় তোমাৰ ৰেইনব' টেবল বুলি সেই ৰেইনব' টেবলটো কি কয় ৰেইনব' টেবলত পাছৱৰ্ডৰ কম্বিনেশ্যনবোৰ থাকে চ' এটাকে চেক কৰাতকে সি এটা টাইপ নকৰে সি স্ক্ৰিপ্ট বনায় গম পাইছানে সেই স্ক্ৰিপ্টটো আল্টিমেটলি তুমি পাইথন স্ক্ৰিপ্ট বনাব পাৰা বা তেনেকুৱা টাইপৰ লেংগুৱেজ ইউজ কৰি এটা স্ক্ৰিপ্ট বনালা সেই স্ক্ৰিপ্টটোৱে আল্টিমেটলি কি কৰে কম্পিউটাৰে সেইটো এটা পাছৱৰ্ড মেচ কৰাই থাকিব মানে এটেকবোৰ কম্পিউটাৰে কৰিব সি জাষ্ট খালি ইনিচিয়েট কৰিব গম পাইছা চ' দেট ৰিকুৱাৰ্ছ প্ৰগ্ৰামিং বিৰাট পাৱাৰফুল বস্তু দেই তুমি এতিয়া শিকিব পাৰাতো স্যাৰ মই এইটো কি বুলি কয় এইটো চি এছ এছ শিকো নেকি চি এছ এছটো CSS টো ডিজাইনিঙৰ পাৰ্ট আহি যায় প্ৰগ্ৰামিংটো শিকা প্ৰগ্ৰামিং মানে তুমি যদি শিকা ন তুমি তেতিয়া চাব বেলেগ ছাবজেক্টতো তোমাৰ হেল্প হ'ব ফৰ এক্সাম্পল মেথছত ভাল হ'বা এতিয়া তুমি ক'বা মেথছত কেনেকৈ ভাল হ'ম বিকজ প্ৰগ্ৰামিং উইল এলাউ ইউ টু থিংক তুমি ভাবিবা তুমি এটা লাইন লিখাৰ আগত তুমি এটা লাইন কোড কৰাৰ আগত ভাবিবা ন যিমান ব্ৰেইনটো ইউজ কৰিবা ইমান ব্ৰেইনটো এক্টিভ হ'ব ইমান আমাৰ যোনটো নিউৰনছৰ ভিতৰত যেন নিউৰনছৰ থ্ৰু দি ইনফৰমেশ্যন যিমান পাছ হ'ব ইমান তোমাৰ ব্ৰেইনটো এফিচিয়েঞ্চি বাঢ়িব গম পোৱা নাই স্যাৰ গম পাওঁ চ' সেইকাৰণে চ' মোৰ ইউ থিংক আৰু প্ৰগ্ৰামিং এভৰি ষ্টেপত তোমাৰ ভাবিব লাগিব আমি যোনটো কাম কৰোঁ অফিচত ভাবা মই অফিচত কাম কৰোঁ ফৰ 6 আৱাৰ্ছ এই তাৰে ভিতৰত অকল 2 ঘণ্টা কোডিং কৰোঁ আৰু বাকী টাইম কি কৰোঁ বাকী টাইম মই ভাবিব লাগে আই হেভ টু ৰাইট আই হেভ টু মেক এ প্লেন মই এইটো কেনেকৈ কৰিম এইটো কৰিলে এইটো হ'ব এইটো কৰিলে এইটো হ'ব গম পাইছা এইটো ইউজ কৰিম এইটো কামৰ কাৰণে এই বস্তুটো ইউজ কৰিব লাগিব সেইবোৰ ভাবোঁতে মোৰ আধাতকৈ বেছি মানে মোৰ দেন 60-70% মোৰ টাইম এইটোতে যায় কোডিং ইজ জাষ্ট এ পাৰ্ট কোডিং ইজ জাষ্ট এন ইমপ্লিমেণ্টেশ্যন গম পাইছা পাইথনটো শিকা কামত দিব স্যাৰ একদম ইজি হয় তুমি এটা চাইট লিখি লোৱা তোমাক মই কৈ দিওঁ ইয়াতে এইটো যদি তুমি লৈ লোৱা এইটো লিখিবা দেখা পাইছানে স্যাৰ পাইছোঁ এইটো কি এই যে PY4E মানে পাইথন ফৰ এভৰিবডি একচুৱেলি .org না .com আছিলে এইটো গুগলত চাৰ্চ কৰিলে পাই যাবা ফাৰ্ষ্ট লিংক যোনটো আহিব এইটোৱে
এইটো ইউনিভাৰ্চিটি অফ মিচিগানৰ পৰা এজন প্ৰফেচৰে পঢ়ায়, ডক্টৰ চাৰ্লছ বুলি। তো এইটো তুমি যদি কৰা, এইটো কৰিলে পুৰা পাইথনৰ মাষ্টাৰ হৈ যাব। ফ্ৰী হয়, পুৰা ষ্ট্ৰাকচাৰ্ড হয়, গম পাইছা? হয় স্যাৰ। অলপ অলপকে ষ্টাৰ্ট দিয়া এতিয়া। অ'কে, স্যাৰ HTML টো পাৰো স্যাৰ অকমান, খালি বাকি HTML CSS এইবোৰ পিছতো শিকিব পাৰিবা। প্ৰগ্ৰামিং এবাৰ শিকিলো, HTML CSS প্ৰগ্ৰামিং নহয় দিয়া। এইটো কি হয়, এইটোক তুমি কোডিং ক'ব পাৰা, প্ৰগ্ৰামিং হয়। প্ৰগ্ৰামিঙত কিন্তু আল্টিমেটলি লজিক লিখিব লাগে। CSS HTML ত কি লজিক লিখিবা? দোজ আর নট ল্যাঙ্গুয়েজ, প্রোগ্রামিং ল্যাঙ্গুয়েজেস, হয় না? CSS ইজ এ স্টাইলিং ল্যাঙ্গুয়েজ, গম পাইছা না? আর HTML একটা টেমপ্লেটিং ল্যাঙ্গুয়েজ। হয় স্যার। প্ৰগ্ৰামিঙত তেতিয়া তোমাৰ কণ্ডিশ্যনছ আহিব, লজিক আহিব, ইফ এলছ আহিব, তো সেইবোৰ তোমাৰ আল্টিমেটলি। তোমালোকে স্কুলত হেৰি কৰা নাই নেকি, এই কিউ বেচিক কৰা নাই? নাই সেই পাইথন ষ্টাৰ্ট দিয়া। ৱাৰ্ড, পাৱাৰ পইণ্ট এইবোৰ কিমান শিকিবা, এই পাইথন শিকা। এতিয়াৰ পৰা যদি ষ্টাৰ্ট দিয়া, তোমাৰ তুমি 11ত যদি চায়েন্স লৈ পঢ়া, তাহলে তোমাৰ ইজি হ'ব, ইজি পাবা এইবোৰ বস্তু। এনে কি লৈ পঢ়াৰ ইচ্ছা আছে 11ত? স্যার কি লৈ পঢ়াৰ ইচ্ছা, কোনটো ষ্ট্ৰীমত পঢ়াৰ ইচ্ছা আছে? স্যার বৰ্তমানতো স্যার এতিয়া মানে চাই লওঁ, মাৰ্কছৰ ওপৰত চাই ডিপেণ্ড। নাই মাৰ্কছটো বাদ দিয়া, মাৰ্কছৰ পিছত চাবা, তোমাৰ কোনটো ইণ্টাৰেষ্ট? চায়েন্সে চাই ল'ব মন আছে এতিয়া। পঢ়া ভালকে, কাৰণে মাৰ্কছটো বেছি লাগিব, চায়েন্সৰ কাৰণে তোমাৰ এইবোৰ বস্তু ভালকে পঢ়িব। হয় স্যার। ঠিক আছে দিয়া। স্যার যে ডেভেলপাৰ স্যার হ'বলৈ স্যার কোনটো ল'ব লাগিব স্যার, এনে কোৰ্স কি হ'ব স্যার? ডেভেলপাৰ হ'বলৈ যিকোনো বস্তু, তুমি কমাৰ্চ লৈও ডেভেলপাৰ হ'ব পাৰা, একো দিগদাৰ নাই। ডেভেলপাৰ হোৱাৰ কাৰণে ডিগ্ৰী নালাগে, একো নালাগে। বাহিৰৰ কাণ্ট্ৰিত ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰে, জানানে? স্যার। সেইটোৱে কথা। প্ৰগ্ৰামিংটো কি হয় জানা, প্ৰগ্ৰামিং ইটছ এ কমন থিং, মানে ইটছ ফৰ এভৰি ওৱান ক'ব পাৰা। সেইকাৰণে তুমি যোনটো চাইটটো মই অলপ আগত ক'লো, ইয়াতে লিখিছে পাইথন ফৰ এভৰিবডি। এভৰিবডি মানে এনি, you may be a true student, you may be a chartered accountant, anyone, but once you start learning programming, তেতিয়া কি হ'ব, তোমাৰ থিংকিং পাৱাৰ পাৰিব, ঠিক আছে? মানে it is nothing but problem solving. You will know the techniques, মানে তোমাৰ ব্ৰেইনত তোমাৰ প্ৰব্লেম সলিউশন, তুমি ভাবা কিবা এটা প্ৰব্লেম পাই আছা, অটোমেটিকলি তোমাৰ ব্ৰেইনটো ফাষ্ট হৈ যাব in terms of finding the solution, গম পাইছা? ঠিক আছে দিয়া। সো এইটোৱে ষ্টাৰ্ট কৰা, এইটো py4e.org, এইটো তুমি ষ্টাৰ্ট কৰা অলপ অলপকে, ডেইলি বেছি নহয়, ডেইলি 1 hour কে দিয়া, ইট ইজ এনাফ। মোবাইলত ইউটিউব চোৱাতকে এইটো যদি 1 ঘণ্টাকে কৰা, কামত দিব আৰু ইণ্টাৰেষ্টও পাবা। অ'কে, ঠিক আছে দিয়া, বাই বাই। বাই স্যার।